হেল্ল' পুলিচ ভালো কেনেকা আছা তোমালোকে পুলিচ হবলৈ গৈ আছা সকলোৱে ভালদৰে থাকিবা সকলোৱে ভালদৰে প্ৰেক্টিচ কৰি থাকিবা মেহনত কৰি থাকিবা পুলিচ এইবাৰ হ'বই লাগিব অহাকালি তোমালোকৰ ৰিজাল্ট আহি আছে ফিজিকেলৰ ৰিজাল্টটো কালি দিব তো আশা কৰিছো সবৰে ভাল হ'ব সবে ফিজিকেলৰ মানে যেটো থাকে ৰিজাল্টটো সকলোৱে কোৱালিফাই কৰি দিবা তাৰ পিছত তোমালোকৰ হাতত বেছি দিন সময় নাই 23rd মাৰ্চ 23 মাৰ্চ তাৰিখে তোমালোকৰ হ'ব গৈ আছে ৰিটেন এক্সাম তেনেহলে ভাবি চাওক আপুনিয়ে নিজে ভাবি চাওক এইবাৰ আপোনাৰ হাতত কিমান এটা সময় আছে বহুত 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 কম সময় আছে ঠিক আছে তো আশা কৰিছো আপোনালোকে ভালদৰে কষ্ট কৰি আছে মোক যেনেকে আপোনালোকে দুদিন মানৰ পৰা মৰম দি আছে মই সঁচাকে বহুত 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 বেছি সুখী আপোনালোকৰ কাৰণে মোক নিজে ভাল লাগি আছে যে ইমান এটা কম টাইমত মানে ইমান গ্ৰো আহি আছে ভাল লাগি আছে বহুত বেছি ভাল লাগি আছে আৰু আপোনালোকে এনেকে ভিডিঅ'বোৰ শেয়াৰ কৰি দিয়ক শেয়াৰ কৰি থাকক ভাল লাগিব ঠিক আছে তো বেছি সময় নষ্ট নকৰাকে আমি আগুৱাই যাও most important questions part 4 ঠিক আছে ইয়াতে কি কি প্ৰশ্ন আছে আমালোকৰ আমি চাম এটো তাৰ পিছত আমি সমাধান কৰিম ধুনিয়াকে ডিটেইলছত যাম আৰু আপোনালোকক সঁচাই কৈছো আপোনালোকক কৰিও ভাল লাগিব ঠিক আছে ভালদৰে চাব ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো কি আছে ঠিক আছে আৰু এনেকা ধৰণৰ প্ৰশ্ন থাকিব কিন্তু তো ভিডিওটো শেয়াৰ মাৰি থাকক ভালদৰে শেয়াৰ মাৰি থাকক ঠিক আছে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ মাৰি থাকক সকলোৱে ভিডিওটো চাওক সকলোৰ কাৰণে ভাল হ'ব ঠিক আছে ইয়াতে চাওক যদি কোনো এটা বস্তু 18% ক্ষতি মানে লস ঠিক আছে 18% লোকসান বিক্রি করার হলনি 12% ক্ষতিত বিক্রি করা হয় তেন্তে বস্তুটো 120 টাকা বেশি মূল্য বিক্রি হয় তেনেহলে 120 টাকা বেশি বিক্রি হয় তেন্তে বস্তুটোৰ ক্ৰয় মূল্য মানে কস্ট প্রাইস ঠিক আছে কিনা দাম কিমান ঠিক আছে কি কৈছে ধৰি লৈছো মই বস্তুটোৰ কিনা দাম কিমান 100 টাকা ঠিক আছে এতিয়া বস্তুটোৰ কিনা দাম যদি 100 টাকা হয় এতিয়া আপুনি নিজে কওক 100 টাকাৰ বস্তু মই কিয় ধৰিলো কাৰণ পার্সেন্টেজৰ প্ৰবলেম আহি গৈছে পার্সেন্টেজৰ কথা আছে যেতিয়া পার্সেন্টেজৰ কথা থাকে তেতিয়া এটা কথা আপোনালোকে সদায় মনত ৰাখিব যে পার্সেন্টেজৰ কথা থাকিলে 100 বুলি ধৰিব লাগিব সেই কাৰণে মই কি কৰিলো বস্তুটোৰ কিনা দামে 100 বুলি ধৰিলো এতিয়া আপোনালোকে নিজে ক'ব মোক ইয়াতে ঠিক আছে যে যদি মই এটো 18% লছত বিক্ৰী কৰো তেনেহলে বস্তুটো মই কিমানত বিক্ৰী কৰিব লাগিব কিমানত 82 yes 82 82 rupees বিক্ৰী কৰিলো কাৰণ 100ত যদি 18% ৰ কথা কও তেনে 118 এ বুজাব এতিয়া 100 ৰ পৰা 18 মাইনাস কৰিলে বস্তুটো মই 82 rupees বিক্ৰী কৰিব লাগিছিল কিন্তু ইয়াতে কি কৈছে যে 18% লছত বিক্ৰী নকৰি 12% লছত বিক্ৰী কৰিলে এতিয়া 12% লছত বিক্ৰী কৰিলে মই কিমানত বিক্ৰী কৰিম 88 obviously 100 ৰ পৰা যদি 12% মানে 12 যদি মই এৰি দিও 88 থাকিব এতিয়া আপোনালোকে নিজে কওক কৈছে যে যদি 12% লছত বিক্ৰী কৰো তেনেহলে মই 120 টাকা বেছি বিক্ৰী কৰিব পাৰো মানে 120 টাকা মোৰ লাভ হয় এতিয়া 82 ৰ পৰা 88 ৰ মাজত গ্যাপ কিমান আছে মই কিমান টাকা বেছি বিক্ৰী কৰিলো 82 ৰ পৰা 86 rupees বেছি বিক্ৰী কৰিলো প্ৰশ্নই মোক কি কৈছে যে এটো তুমি 120 টাকাৰ সমান বুলি ধৰি লব লাগিব প্ৰশ্ন কৈছে 120 টাকা বেছি মূল্য পাইছো কিন্তু মই ইয়াতে চাইছো 82 ৰ পৰা 88 বিক্ৰী কৰিলে 6 টাকা বেছি পাইছো মোৰ মতে 6 কাৰ সমান 120 সমান কিন্তু বস্তুৰ দাম কিমান আছিল 100 টাকা তাহলে 100 কাৰ সমান হ'ব 100 হ'ব 120 ডিভাইডেড বাই 6 ইয়াতে থকা ভ্যালুটো তলত আহি ইয়াতে থকা ভ্যালুটো ওপৰত আৰু ইয়াতে থকা ভ্যালুটো সাইডত পূৰণ হৈ যায় ঠিক আছে 6 ৰে 120 কাটলে কিমান হ'ব 20 পূৰণ 100 কিমান হৈ যাব 2000 টাকা তাৰ মানে বস্তুটোৰ কিনা দাম কিমান আছিল 2000 টাকা কিমান এটা ইজি প্ৰশ্ন ওয়াও ভাল লাগিছে মোক নিজকে ভাল লাগিছে ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুটো নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাম নেক্সট প্ৰশ্নটো ইয়াতে কি আছে চাব কি কৈছে রাম 65500 টাকা দি এখন টিভি ক্ৰয় কৰিলে মানে কিনি আনিলে ঠিক আছে আৰু 89080 টাকাত বিক্ৰী কৰিলে তেন্তে টিভিটোৰ ওপৰত তেওঁ কিমান শতাংশ লাভ কৰিলে আমি জানো শতাংশ লাভৰ শতাংশ profit percent of profit সূত্ৰটো কি আছিল percent of profit সূত্ৰটো লাভ divided by কিনা দাম মানে cost price into 100% ঠিক আছে এতিয়া মই যদি profit percentage টো উলাব বিচাৰো তেনেহলে মোৰ profit কিমান আছে মই বিক্ৰী দামৰ পৰা কিনা দামটো মাইনাস কৰি দিম বিক্ৰী দাম মোৰ কিমান আছে বিক্ৰী দাম মোৰ আছে 89080 আৰু মোৰ কিনা দাম কিমান আছে 65500 মাইনাস কৰিলে কিমান থাকিব 0858 ৰ পৰা 5 গলে থাকিব 23580 তাৰ মানে মোৰ লাভ কিমান হৈছিল 23580 divided by মই বস্তুটো কিমান টাকাত কিনি আনিছিলো অলওয়েজ লাভ বা লস কিহৰ ওপৰত ক্যালকুলেট কৰা হয় কস্ট প্রাইস কিনা দামৰ ওপৰত ক্যালকুলেট কৰা মই বস্তুটো কিমান টাকাত কিনি আনিলো 6500 না 65500 into 100 একো আপত্তি নাই এতে 000 মই কাটি দিলো দুটা শূন্য আছে দুটা শূন্য কাটি দিলো কাটি দিয়াৰ লগে লগে মই ইয়াতে চাব পাইছো কি আছে ইয়াতে
5 ইয়াক যদি মই 5 এৰে কাটি দিওঁ এইটো অকণমান সৃষ্টি হ'ব, অকণমান ভেজাল হ'ব ইয়াতে। ঠিক আছে কাটি আছো, ঠিক আছে ইয়াক যদি মই 5 এৰে কাটি দিওঁ কিমান হ'ব? 5 1 গুণ 5, 5 3 গুণ 15, 5 1 গুণ 5। ইয়াক যদি মই 5 এৰে কাটি দিওঁ 4, 3 যাব 5, 5 7 গুণ 35, 5 1 গুণ 5, 1 গুণ 5, 3 যাব ইয়াতে 0 6। আকৌ যদি মই ইয়াক কিহেৰে কাটিব পাৰিম? 131 131 যদি মই ইয়াক কৰি দিওঁ কিমান হৈ যাব? ইয়েস 131 দি ইয়াক ডাইৰেক্ট কাটিব লাগিব, কাৰণ 131 এটা আপোনালোকৰ প্ৰাইম নাম্বাৰ হয়। 131 দি ইয়াক যদি ডাইৰেক্ট কাটো লাষ্টত 6 আছে, 6 মানে 30 হলে 3000 4000 4 6 চাও 131 ৰ লগত 6 এটা পূৰণ কৰি চাও। ঠিক আছে 6 1 গুণ 6, 6 3 গুণ 18, 6 1 গুণ 6 সরি 6 কিও পূরণ কৰি আছো মই, ইস কি হ'ব 36 পূৰণ কৰি আছো। 6 8 6 গুণ 6 আৰু 7 তাৰপিছত কি হ'ব? 3 1 গুণ 3, 3 3 গুণ 9, 3 1 গুণ 3 যোগ কৰিলে কিমান হৈ যাব? 6 1 1 এটো 16 17 4 7 1 6 ইয়েস এটো যেটো কাটলে কিমান হ'ব? 36। অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার। কিমান পার্সেন্টেজৰ কত লাভ হৈছে? 36% লাভ হৈছে। আশা কৰিছো আপোনালোকে বুজি পাইছে। ইজি বস্তু আছিল, একেবাৰে ইজি। তাৰ পিছত এইটো প্ৰশ্ন চাব কি আছে ইয়াতে। ঠিক আছে এইটো প্ৰশ্ন চাব ইয়াতে কি আছে। এজন ব্যক্তিয়ে 400 টকা দি এখন খেলনা ক্ৰয় কৰে আৰু 15% ক্ষতিত বিক্ৰী কৰিলে খেলনাটোৰ বিক্ৰী মূল্য কিমান হ'ব? মই 400 টকা দি এটা বস্তু কিনি আনিলো, 15% লছত বিক্ৰী কৰিলো, তেনেহলে বস্তুটো মই কিমান? আরে ভাই মই 100 টকাৰ বস্তুটো 85 ত বিক্ৰী কৰিলো, 15% লছ। 100 টকাৰ বস্তুটো মই 15% লছত বিক্ৰী কৰা মানে কি? 15% লছত বিক্ৰী কৰা মানে কি? 100 টকাৰ বস্তু এটা মই 15% লছত বিক্ৰী, আমাৰ 85 ৰুপিছত বিক্ৰী কৰিলো। ঠিক আছে এতিয়া 100 টকাৰ বস্তুটো কি কৈছে? 400 টকা। বস্তুটো মই 100 টকাৰ বস্তুটো মই মোৰ মতে 400 টকাত কিনি আনিলো। ক্ৰয় কৰা মূল্যটো কিমান? 400 টকা। মোৰ মতে কিমান? 100 টকা। মই ক'ব পাৰো নাই 100 400 সমান? তেনেহলে 85 কাৰ সমান হ'ব? ইয়াতে থকা ভ্যালুটো ওপৰত থাকিব, 100 টো আহিব তলত আৰু সাইডত আহিব 85। 0 0 0 0 কাটি দিলে কিমান হ'ব? 4 8 গুণ 4 8 গুণ 320 320 340 340 তাৰ মানে 340 বিক্ৰী কৰিলে 340 টকাত বিক্ৰী কৰিলে। ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নটো আপোনালোকে চাব ইয়াতে কি কৈছে। দুটা সংখ্যা ক্ৰমে কোনো এক তৃতীয় সংখ্যা 20% আৰু 50% তেন্তে প্ৰথম সংখ্যাৰ দ্বিতীয় সংখ্যাৰ কিমান শতাংশ? দুটা সংখ্যা ক্ৰমে তৃতীয় সংখ্যা মই ধৰি লৈছো প্ৰথম সংখ্যা ফার্স্ট সেকেন্ড থার্ড। কি কৈছে? দুটা সংখ্যা ক্ৰমে তৃতীয় সংখ্যাটো মই যদি 100 ধৰি লও, কাৰণ ইয়াতে পার্সেন্টেজৰ বস্তুটো চালে আমি 100 ৰ লগত চিন্তা কৰিব লাগিব। ইয়াতে 20% প্ৰথম সংখ্যাটো কিমান? 100 ৰ 20% কিমান হ'ব? 20 এ হ'ব। সরি পার্সেন্ট না, 100 ৰ 20 কিমান হ'ব? 20 হ'ব। আৰু কোনো দুটা সংখ্যা ক্ৰমে দ্বিতীয় সংখ্যাটো কি? 50%। 100 ৰ 50% কিমান হ'ব? 50 এ হ'ব। একেবারে ইজি। তেন্তে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ? প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ? দ্বিতীয় সংখ্যাটোৰ লগত তুলনা কৰিব গৈছে, দ্বিতীয় সংখ্যাটো তলত, প্ৰথম সংখ্যাটোক তুলনা কৰিছে, প্ৰথম সংখ্যাটো ওপৰত। ঠিক আছে ইনটু 100। ঠিক আছে এইটো দিয়া কাটলে কিমান হ'ব? 2 2 ইনটু 20 কিমান হ'ব? 40। তাৰ মানে কিমান শতাংশ? 40 শতাংশ। একেবাৰে ইজি প্ৰশ্ন আছিল। আশা কৰিছো আপোনালোকে বুজি পাইছে। ধুনীয়া এটা প্ৰশ্ন আছিল, কৰি ভাল লাগিছে। অকণমান মাথা ইউজ কৰিব লাগিব, নহলে আপোনালোকে নোৱাৰে। ইমানটো আৰু ইজি আপোনালোকক নিদিয়ে যে 1 + 1 কৰিলে কিমান হ'ব? 2 হ'ব। ঠিক আছে অপশনত চাব 2 নাই, 1 + 1 10 হ'ব। বাইনারি দি দিব আপোনালোকক। ঠিক আছে তাৰ পিছত এইটো চাব, এইটো এটা ধুনীয়া প্ৰশ্ন, মানে অকণমান মাথা লগালে হৈ যায়। মই আপোনালোকক এটা বস্তু দিছিলো বহুত দিন আগতে, ট্ৰিপলেট। কি দিছিলো? ট্ৰিপলেট কি হয়? পাইথাগোৰাছৰ সূত্ৰ মতে আহে বস্তুটো। পাইথাগোৰাছে কি কৈছিল? যে অতিভুজ স্কয়ার সমান সমান লম্ব স্কয়ার যোগ ভূমি স্কয়ার। পাইথাগোৰাছৰ সূত্ৰ এইটো আপোনালোকে জানিব লাগিব, বহুত বেছি ইম্পৰ্টেন্ট। আদারওয়াইজ আপোনালোকে ডাইৰেকশনৰ প্ৰবলেম আপোনালোকে কৰিব নোৱাৰে। ঠিক আছে তো এতিয়া যদি আমি যাও ট্ৰিপলেট এনেকে কৰিব, h² = p² + b²। ঠিক আছে এইটো এটা ট্ৰিপলেট হয়। ঠিক আছে আৰু ট্ৰিপলেটৰ কেইটামান ভ্যালু দিছিলো। ট্ৰিপলেট এইটো ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি ট্ৰিপলেট আহে। কি ফৰ্মুলা দিছিলো মই? 3 4 আৰু 5 এই তিনিটা সংখ্যা ট্ৰিপলেটত থাকে। তাৰ পিছত 6 8 10 ট্ৰিপলেটত থাকে। তাৰ পিছত কিমান থাকে?
5 12 13 ট্ৰিপলেটত থাকে এইবোৰ বস্তু ট্ৰিপলেটত থাকে তো এনেকা বস্তু যদি ট্ৰিপলেটত থাকে তেনেহলে আপোনালোকে ট্ৰিপলেট ইউজ কৰিব আদাৰৱাইজ আপোনালোকে নোৱাৰে এতিয়া কেনেকৈ কৰিব লাগিব চাব ইয়াতে কিমান দিছে 5 ইয়াতে x হ'ব হা 5 to the power 3 root x এইটো actually এনেকা হয় 12 to the power 3 root x equals to 13 to the power 3 root x এইটো এনেকা হ'ব ঠিক আছে এতিয়া আপোনালোকে চাওকচোন 5 12 13 ট্ৰিপলেট হয় 5 12 13 ট্ৰিপলেটৰ নাম্বাৰ দিছে ইয়াতে 5 12 13 ট্ৰিপলেট হলে ডাঙৰটো স্কয়াৰ মানে 13 স্কয়াৰ সমান সমান 12 স্কয়াৰ যোগ 5 স্কয়াৰ এইটো ট্ৰিপলেটৰ নিয়ম আছিল 13 স্কয়াৰ 12 স্কয়াৰ যোগ কিমান হ'ব 5 স্কয়াৰ এতিয়া আপোনালোকে নিজে এটা বস্তু ইয়াতে লক্ষ্য কৰকচোন 13 স্কয়াৰ 12 স্কয়াৰ 5 স্কয়াৰ তিনিটা সমান ইয়াতে কৈছে এই তিনিটা সমান যদি এই তিনিটা সমান হয় তেনেহলে মই ইয়াতে এটু যদি কম্পেয়াৰ কৰো 5 স্কয়াৰ 12 স্কয়াৰ সমান সমান 13 স্কয়াৰ কাৰণ এটু ট্ৰিপলেটত আহিব লাগিব আদাৰৱাইজ নাই স্কয়াৰৰ বাহিৰে বেলেগ কিবা আহিলে সেম কেতিয়াও হ'ব নোৱাৰে তাৰ মানে মই যদি ইয়াৰ লগত ইয়াক তুলনা কৰো তেনেহলে মই এই ভ্যালুটো ইয়াৰ দুইৰ লগত সমান কৰিব পাৰিম মই এটু লিখিব পাৰিম নে নাই যে ইয়াতে 3 root x equals to 2 পাৰিম নিশ্চয় পাৰিম কিয় নহয় পাৰিম ভাই সিধা সিধি কথা পাৰিম কাৰণ মই গম পালো 5 স্কয়াৰৰ লগত যদি তুলনা কৰো 5 স্কয়াৰ 5 এইটো আছে 12 স্কয়াৰ সেম বস্তু আছে ইয়াতে সেম বস্তু আছে তাৰ মানে মই ডাইৰেক্ট কৈ দিব পাৰো এইটো মানে 2 ৰ সমান এইটো 2 ৰ সমান এইটো 2 তা আলটিমেটলি 3 root x to 2 ৰ সমান হৈ গল তো 2 ৰ সমান হৈ গলে আপোনালোকে জানে root মানে পাৱাৰ 1/2 কিন্তু 3 root এনেকা যদি থাকে ঘনমূল হয় এটো ঘনমূল কিউব root হয় এনেকা থাকিলে পাৱাৰ হয় 1/3 ঠিক আছে যেনেকে আৰু আপোনালোকে জানিব root over সমান সমানৰ হেইফালে গলে স্কয়াৰ বুলি চিহ্নিত হয় ঠিক তেনেকে root over ইয়াতে যদি 3 থাকে ই যদি ঘনমূল যদি সমান সমানৰ হেইফালে যায় ই কিউব বুলি চিহ্নিত হয় ঠিক আছে তেনেহলে মোৰ ইয়াতে আছে root কিউব root আছে কিউব root হেইফালে গলে কি হৈ যাব কিউব হিচাপে চিহ্নিত হ'ব x equals to 2 কিউব হৈ যাব 2 কিউব মানে কিমান 8 আপোনাৰ বি ইজ দি কারেক্ট আনসার x এর ভ্যালু কিমান পালো আমি 8 একেবাৰে ইজি প্ৰশ্ন আছিল জাস্ট আপোনালোকক ট্ৰিপলেট জানিব লাগিব কি জানিব লাগিব ট্ৰিপলেট বহুত বেছি ইজি আছে ঠিক আছে নেক্সট আপোনালোকে চাও ইয়াতে কি দিয়া আছে ধৰো এখন বেগত 2 কিলোগ্ৰাম চিনি কি কৈছে 2 কিলোগ্ৰাম 2 কেজি সুগাৰ চেনি আছে ঠিক আছে আৰু 3 কেজি সল্ট লবণ আছে ঠিক আছে ধুনিয়া প্ৰশ্ন আছে তেনেহলে মোট ওজন কিমান হ'ব 2 কেজি আৰু 3 কেজি মিলি কিমান হ'ব 5 কেজি নো প্ৰবলেম একেবাৰে ইজি এতিয়া কথাটো হল আপোনালোকে ইয়াক চাও 2 কেজি আৰু 3 কেজি মিলি 5 কেজি এতিয়া চাব ধৰো এখন বেগত 2 কিলোগ্ৰাম চেনি আছে আৰু 3 কিলোগ্ৰাম নুন আছে তেন্তে মোট ওজন কিমান 5 কেজি কিমান শতাংশ চিনি কিমান আছে 2 কেজি চিনিক তুলনা কৰিছে কাল লগত তুলনা কৰিছে মোট ওজনৰ লগত তুলনা কৰিছে মোট ওজন কিমান 5 শতাংশত লবলৈ হলে কি কৰিম 100 শতাংশ বুলি ক'লে পার্সেন্ট পাছৰে যেতিয়া 100 কাটিম কিমান হ'ব 20 into 2 কিমান হ'ব 40% তাৰ মানে মোট ওজনত 40% চেনি আছে মানে সুগাৰ আছে অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম এইটো এটা ধুনিয়া প্ৰশ্ন মই আপোনালোকক দিছিলো যে 1 2 3 4 5 6 7 8 9 10 এইবোৰ পূৰণ হলে যদি আপোনালোক যদি এই পূৰণ ফলখিনি কৰাৰ পিছত যে কেইটা শূন্য থাকিব তেতিয়া হলে আপোনালোকে ডাইৰেক্ট কৈ দিব পাৰিছিল লাষ্টৰ যেটো ডাঙৰ নাম্বাৰ আছিল হেতু 5 এৰে হৰণ কৰিলে যিমান আহিব হেতু আমি শূন্য বুলি ক'ব কিন্তু ইয়াতে আপোনালোকে চাওকচোন কিমান দিছে 10 into 20 into 30 into 40 into 50 মোৰ মানে টাইপাৰ অকমান কৈ দিব লিখাখিনি অকমান হেইফালে দিব লাগিব তেতিয়া হলে মোৰ এইফালে বহুত বেছি স্পেচ থাকে লিখাখিনি ইমান এটা মিডলত দি দিছে মই লিখিবই নোৱাৰো এটো ঠিক কৰিব লাগিব ঠিক আছে এটো অকমান হেইফালে বুজাই দিব লাগিব ঠিক আছে এটা চাব 10 20 30 40 কিমান এটো গোটেইখিনি পূৰণ কৰিলে কেইটা শূন্য আহিব মই 10 মানে মই কি লিখিব পাৰো 10 into 1 ইয়াক কি লিখিব পাৰো সৰি ইয়াতে ইনটু আছে into 10 into 2 into 10 into 3 into 10 into 4 into 50 মানে 10 into 5 10 মানে 10 into 1 20 মানে 10 into 2 30 মানে 10 into 3 40 10 into 4 50 10 into 5 10 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তাৰ মানে মই লিখিব পাৰো 10 to the power 5 এটা শূন্য দুটা তিনটা চাৰিটা পাঁচটা শূন্য আছে 5 10 to the power 5 পাঁচটা শূন্য মোৰ অলৰেডি আছে এতিয়া কিন্তু বাকি কি আছে এতিয়া মই 10 কেটা যদি ইয়াৰ পৰা গুছাই লৈ আহিছো এনেকে গুছাই লৈ আহিছো 10 to the power 5 বনাই দিলো বাকি মোৰ হাতত কি থাকে 1 into 2 into 3 into 4 into 5
এইটো সিরিজত আহি গৈছে 1 2 3 4 5 যেতিয়া 1 2 3 4 এইটো পূৰণ কৰিলে কেইটা শূন্য আহিব লাষ্টত কিমান আছে 5 5ক মই 5 এৰে হৰণ কৰিলে কিমান আহিব 1 তাৰ মানে এই গোটেইখিনি পূৰণ কৰিলে লাষ্টত এটা শূন্য পাম আমি অলৰেডি 5টা শূন্য পাইছো লগতে এটা শূন্য পাম তেনেহলে টোটাল কেইটা শূন্য হ'ব 5 + 1 টোটাল 6টা শূন্য আহিব অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার কিমান বেছি ইজি প্ৰশ্ন আৰু ধুনীয়া প্ৰশ্ন পঢ়ি ভাল লাগি গৈছে ঠিক আছে অকনমান মাথা লগালে হৈ যাব আৰু এনেকা ধৰণৰ প্ৰশ্ন এবাৰ ইগনোৰ নামাৰে পৰীক্ষাত এনেকা ধৰণৰ প্ৰশ্ন দেখাৰ মানে 99% চান্স ঠিক আছে আহক এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ এইটো প্ৰশ্ন ৰিপিট কৰিছে ইয়াক কি কম মই চাও ইয়াতে কৈছে find the unit digit in the function এইটোৰ unit digit মানে আপুনি কিবা এটা লাইন লিখিলে মানে একক স্থান একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি আমি এনেকে লিখো ঠিক ইউনিট মানে একক এইটো ইউনিট এইটো পূৰণ কৰিলে যেনেকৈ আমি 5 স্কয়াৰ কৰো কিমান পাও 25 এককৰ স্থানত কি থাকে 5 থাকে 5 কিউব কৰি দিও আমি 5 কিউব 5 টু দি পাৱাৰ 3 1 2 5 এককৰ স্থানত কি থাকে 5 তাৰ মানে আকৌ যদি 5 টু দি পাৱাৰ 4 কৰি দিও 5 টু দি পাৱাৰ 4 কৰি দিলে কি 6 2 5 এককৰ স্থানত কি আছে 5 তাৰ মানে মই ইয়াৰ পৰা কি বুজি পালো যে মই যদি 5 ৰ পাৱাৰ যি কোনো লিখো যি কি নিলিখো 2 লিখিছো 3 লিখিছো 4 5 6 7 8 1 কৰোৰ 2 কৰোৰ লৈকে লিখি দিও তথাপিও মই এককৰ স্থানত কি পাম 5 পাম তাৰ মানে অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার ইয়াতে কৈছে 25035 এতিয়া 5 ৰ পাৱাৰ কথা মই কিয় কৈছো কাৰণ এই গোটেইখিনি সংখ্যাটোৰ লাষ্টত কি আছে লাষ্টৰ অংকটো চাব লাগিব লাষ্টত আমাৰ কি আছে 5 তেনে 5 ৰ পাৱাৰ এইখিনি আগফালে কি থাকে থাক এইখিনি ডাজন্ট ম্যাটার ইউনিট স্থানত যি আছে হি ম্যাটার কৰিব ইয়াতে একক স্থানত কি আছে 5 5 ৰ পাৱাৰ কি আছে 729 5 ৰ পাৱাৰ যদি 729 থাকে তেনেহলে আপোনালোকে নিজে কক 5 ৰ পাৱাৰ যি কি নহওক একক স্থানত কি আহিব 5 আহিব তাৰ মানে মই ইয়াতে গম পালো যে এইটো মই যিমান ডাঙৰে পূৰণ কৰি নাযাও কিয় একক স্থানত মই 5 পামেই পাম অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার একেবাৰে ইজি প্ৰশ্ন আছিল নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ ইয়াতে নেক্সট প্ৰশ্ন কি আছে চাব যেনেকে 5 ৰ পাৱাৰ যি কি নহওক আমি একক স্থানত কি পাম 5 পাম ঠিক তেনেকে আপোনালোকে ইয়াতে চাওকচোন ঠিক তেনেকে কিছুমান নাম্বার আছে যেনেকে 1 স্কয়াৰ কৰিলে কি হ'ব 1 কিউব পাৱাৰ কিউব কৰিলে কিমান হ'ব 1 এ পাম একক স্থানত 1 এ থাকিব 1 ৰ ক্ষেত্ৰত আমি একক স্থানত সদায় 1 পামেই পাম ঠিক তেনেকে 5 ৰ স্থানত 5 স্কয়াৰ মানে 25 5 কিউব মানে 125 একক স্থানত কি পাম 5 পামেই পাম ঠিক তেনেকে আৰু এটা সংখ্যা আছে আমাৰ হাতত যেটুক আমি কও কি বুলি কও যেটুক আমি 6 স্কয়ার মানে কিমান 36 6 কিউব মানে কিমান 216 একৰ স্থানত কি পাম আমি 6 এ পাম ঠিক আছে এক মিনিট ঠিক আছে এতিয়া আমি একক স্থানত কি পাম 6 এ পাম এতিয়া আপোনালোকে এইটো চাওকচোন ইয়াতে কিমান আছে 251 একক স্থানত 1 1 ৰ পাৱাৰ যি কি নহওক আমি একক স্থানত 1 পাম প্লাস ইয়াতে কি আছে 21 একক স্থানত কি আছে 1 1 ৰ পাৱাৰ যি কি নহওক আমি কি পাম 1 এককৰ স্থানৰ কথা কৈ আছো মই বেলেগ একো কথা কোৱা নাই মই এককৰ স্থান কাৰণ মোক কি কৈছে এককৰ স্থানৰ বস্তুটো উলাব দিছে মই এককৰ স্থান উলাম কাৰণ আলটিমেটলি ইয়াৰ এককৰ স্থান তাৰপিছত ইয়াৰ এককৰ স্থানৰ লগত যোগ কৰিব লাগিব ঠিক আছে তো মই ইয়াৰ এককৰ স্থানটো উলিয়াই ললো ইয়াৰ এককৰ স্থানটো উলিয়াই ললো এতিয়া ইয়াতে যাও লাষ্টত কি আছে 6 ৰ পাৱাৰ যি কি নহওক কিয় একক স্থানত 6 এ থাকিব ঠিক আছে তাৰপিছত এইফালে আগুৱাই যাও ইয়াতে 705 5 ৰ পাৱাৰ যি কি নহওক কিয় লাষ্টত কিন্তু 5 এ থাকিব ঠিক আছে 16 টু দি পাৱাৰ 4 লাষ্টত কি আছে 6 6 ৰ পাৱাৰ যি কি নহওক কিয় লাষ্টত কিন্তু 6 থাকিব এইটো 25 259 ইয়াৰ একৰ স্থান কি আছে 9 মই ইয়াতে +9 লিখি দিলো ঠিক আছে কাৰণ মই যেতিয়া যোগ বিয়োগ কৰো তেতিয়া তো মই লাষ্টৰ এককৰ স্থানৰ লগতে হিসাব কৰো বেলেগৰ লগতে হিসাব নকৰো ঠিক আছে এতিয়া চাবো ইয়াতে 1 + 1 কিমান হ'ব 2 -6 কিমান হৈ যাব মই যদি কও -6 কিমান হৈ যাব -12 হৈ গলে মই লাষ্টত 2 হে একো স্টার্ট কৰিম মাইনাস কাৰ লগত প্ৰথমে মাইনাস কাৰ লগত কৰিম 2 ৰ লগত কৰিম বেলেগৰ লগত নকৰো মই হয় না নহয় কথাটো হয় ঠিক আছে তো -6 কিমান হৈ যাব -12 মানে একক স্থানত কি হৈ গল 2 আহি গল আহা কৈছো আপোনালোকে বুজি পাইছে বস্তুটো ঠিক আছে এতিয়া মই যদি -12 টু মাইনাস কৰিব যাও কিবা এটা বস্তুৰ পৰা প্ৰথমে মই 2 মাইনাস কৰিম ন তো ইয়াতে -2 লিখি দিছো ঠিক আছে এইখিনি -+1 + 1 + 5 + 9
ঠিক আছে 11159 কাটি গল আৰু -6 -6 -12 মানে -2 এই সব কেটা যোগ কৰিলে কি হ'ব 2 আৰু 5 যোগ কৰিলে কিমান হ'ব 7 7 আৰু 9 যোগ কৰিলে কিমান হ'ব 7 আৰু 9 যোগ কৰিলে 16 16 হলে আমি -6 টু মাইনাস কৰিলে প্ৰথমে কাৰ পৰা মাইনাস 6 ৰ পৰা মাইনাস কৰিম তাৰ মানে ইয়াতে 6 - 2 মানে কিমান হ'ব 4 কাৰণ মই যদি 16 ৰ পৰা 2 মাইনাস কৰিব যাও মই কি কৰিম 6 ৰ পৰা মাইনাস কৰিম প্ৰথমে এককৰ স্থানৰ পৰা মাইনাস কৰিম মানে আলটিমেটলি হিসাবটো মই কি কৰিম এককৰ লগত হিসাব কৰিম এককৰ স্থানটো মই ডাইৰেক্ট টাৰ্গেট কৰিম একক স্থান মই এটা 16 লিখিব পাৰিলো হয় 16 কিয় লিখা নাই কাৰণ মই একক স্থানৰ লগত হিসাব প্ৰথমে কৰিম ন আৰু মোক একক স্থানৰ কথা সুধিছে তো মই দশকৰ স্থান কিয় ল'ব যাও দৰকাৰ নাই ভাই ঠিক আছে এতিয়া এইটো চাও 92014 to the power 914 এইটো অকনমান প্ৰ্যাকটিস কৰিলে আহি যায় 4 to the power 1 মানে কিমান 4 স্কয়ার মানে কিমান 16 4 কিউব মানে কিমান 64 4 to the power 4 মানে কিমান 256 এটা বস্তু লক্ষ্য কৰিলে যেতিয়া অযুগ্ম তেতিয়া 4 যেতিয়া যুগ্ম তেতিয়া 6 যেতিয়া অযুগ্ম তেতিয়া 4 যেতিয়া যুগ্ম তেতিয়া 6 যেতিয়া অযুগ্ম তেতিয়া 4 কি ধুনিয়া প্রশ্ন পাওয়ার কি থাকে দাও ক্লাসত কি আছে 4 আছে 4 এর পাওয়ার কি আছে অযুগ্ম থাকিলে 4 যুগ্ম থাকিলে 6 অযুগ্ম থাকিলে 4 যুগ্ম থাকিলে 6 মোৰ ইয়াতে অযুগ্ম আছে 4 হ'ব आंसर সিধা কথা আৰু কি চাব লাগে দৰকাৰ নাই গুলি মাৰি দিও উড়াই দিও দৰকাৰ নাই ঠিক আছে ধুনিয়া প্ৰশ্ন হয় এটো কি হৈছে 300 জন মানুহৰ দলে এটা দিন 30 দিনৰ বাবে খাদ্য মজুত ৰাখিছে 300 জন মানুহে মানে খাদ্য আছে সেই খাদ্যখিনি কিমান দিনত খাব পাৰিব 30 ডেজ 30 দিনত খাব পাৰিব ঠিক আছে মানে অলৰেডি মানে 30 ডেজৰ খানা ষ্টকত আছে ইহঁতৰ ঠিক আছে এটা টোটাল খানা কিমান টোটাল খানা উলাবলে এটো টাইম এন্ড ওয়ার্কৰ নিচিনা হয় টোটাল খানা আমি জানো ওয়ার্কাৰ ইনটু ডেজ ম্যান ইনটু ডে ইকুয়ালস টু ওয়ার্ক ঠিক আছে এতিয়া ম্যান কিমান আছে 300 ডে কিমান দিনৰ কাৰণে আছে 30 দিনৰ কাৰণে পূৰণ কৰিলে কিমান হৈ যাব 9000 9000 ঠিক আছে তাৰ মানে ষ্টকত 9000 খানা আছে ঠিক আছে ওকে নো প্ৰবলেম ঠিক আছে 9000 খানা আছে কি কৰিলে তাৰ পিছত 10 দিনৰ পিছত অতিৰিক্ত 1000 মানুহ এই দলত যোগদান কৰিলে 10 দিনৰ পিছত এতিয়া 300 জন মানুহ 10 দিন যদি খাই থাকে 10 দিনৰ পিছত আহিছে কাৰণ 10 দিনৰ পিছত যদি আহে অলৰেডি 10 দিন আমি খাই লৈছো ন খানা কিনি তাহলে 10 দিনৰ পিছত মই 10 দিন আমি কিমান কিনি খানা খালো 3000 টোটাল আছিল 9000 9000 ৰ পৰা মই যদি 3000 খানা বাদ দিও থাকিব এতিয়া বাকি ষ্টকত পেন্ডিং কিমান খানা আছে 6000 খানা বাকি আছে আহা কৈছো আপোনালোকে বুজি পাইছে এতিয়া ষ্টকত কিমান খানা পেন্ডিং আছে 6000 খানা বাকি আছে ঠিক আছে ওকে নো প্ৰবলেম এইখিনি পেন্ডিং আছে ৰিমেইনিং মানে পেন্ডিং মানে বাকি আছে এতিয়া ঠিক আছে তবে কি হৈছে 1000 জন মানুহে যোগদান দিলে দলত আহি যোগদান দিলে অলৰেডি 300 জন মানুহ দলত আছে তাৰে 1000 জন আহি মানুহ আহি যোগদান দিয়ে টোটাল মানুহ কেইজন হ'ব কিমান জন হ'ব 400 জন ঠিক আছে তেন্তে অবশিষ্ট খানা কিমান দিন লৈ চলিব অবশিষ্ট খানা এতিয়া কিমান দিনটো সুধিছে মই যদি দিনটো এভাগে ৰাখো তেনে ওয়ার্ক খানা ডিভাইডেড বাই ম্যান হৈ যাব তো মোক দিন সুধিছে মোৰ খানা কিমান পেন্ডিং আছে 6000 তেনে হলে 6000 ডিভাইডেড বাই 400 মোৰ आंसर হৈ যাব 6000 খানা 400 জনে কিমান দিনত খাব এটা শূন্য দুটা শূন্য কাটি দিলো 400 দি 16 কাটিলে কিমান হ'ব 15 4 15 গুণ 60 তাৰ মানে বাকি খানা ইহতে কিমান দিন খাব পাৰিব 15 ডেজ বাস হৈ গল কিমান ইজি আছিল ঠিক আছে একেবাৰে ইজি আছিল আহা কৈছো আপোনালোকে বুজি পাইছে ঠিক আছে এটো এই হৈনিকৰ খানাৰ লগত সেম টু সেম প্ৰবলেম মই কৰাইছিলো আপোনালোকে চোৱা নাই প্লিজ আপোনালোকে গৈ চাব মই টাইম এন্ড ওয়ার্কৰ পাৰ্ট 2 ভিডিওটো চাব ঠিক আছে টাইম এন্ড ওয়ার্কৰ মোৰ পাৰ্ট 2 ভিডিওটো চাব তাতে এনেকা ধৰণৰ প্ৰশ্ন মই কৰাইছো আপোনালোকে প্লিজ চাই লব মই প্ৰশ্ন ভালেখিনি প্ৰশ্ন কৰাইছো টোটালি অলৰেডি মই 169 ভিডিও আপলোড কৰিলো চেনেলত তো ভাবি লওক 169 বহুত ভিডিও আপলোড কৰিলো আপোনালোকে চাব এবাৰ ভিডিওবোৰ মই হসাই কৈছো বহুত বেছি লাভৱান হ'ব মই এনে ভিডিও নিদিও আপোনালোকক শেয়াৰ মাৰি দিব ভিডিওবোৰ আৰু চাব নিজৰ ফ্ৰেণ্ডকো দিয়ক নিজেও পঢ়ক নিজৰ ফ্ৰেণ্ডকো দিয়ক ইমান এটা বেছি শেয়াৰ মাৰিব মোক সাপোৰ্ট কৰিব লাগিব আপোনালোকৰ 1k সাবস্ক্ৰাইবাৰলৈকে যাব লাগিব ঠিক আছে এতিয়া হয়তো মোৰ 600 মান সাবস্ক্ৰাইবাৰ হৈছে মই নাজানো চাব লাগিব 595 আছিল মোক ভাল লাগে যেতিয়া মোৰ সাবস্ক্ৰাইবাৰ বাৰে মোৰ এটা ইনাৰ জোশ এটা আহি যায় যে এতিয়া আৰু বেছি কৰিব লাগিব আৰু বেছি ভিডিও আনিব লাগিব আৰু ধুনিয়া কষ্ট কৰিব লাগিব প্ৰশ্ন লৈ আহিব লাগিব তো আহা কৈছো আপোনালোকে মোক হেইত সাপোৰ্ট কৰিব আজি আপোনালোকে চাকৰি পাব নেক্সট আপোনাৰ নেক্সট জেনাৰেশন দিটো আহিব আপোনাৰ সৰু ভাই ভন্টিহঁত ইহঁতেও যাতে চাকৰি পায় মই আহা কৈছো ইহঁতৰ কাৰণে মই সদায় ভিডিও দি থাকিম ঠিক আছে তো সাপোৰ্ট কৰিব আপোনালোকে নেক্সট প্ৰশ্নটো চাওক আপোনালোকে ইয়াতে কি আছে সেম প্ৰশ্ন হয় সেম টু সেম কি আছে ট্ৰিপলেটৰ প্ৰশ্ন অকনমান আগতে আমি কইলো ট্ৰিপলেটত মই 3 4
5 লিখিছিলো ঠিক তেনেকে 6 8 10 লিখিছো 6 8 10 ৰ এটা ট্রিপলেট হয় মানে কি ট্রিপলেট হয় 6 স্কয়ার প্লাস 8 স্কয়ার ইকুয়ালস টু 10 স্কয়ার পাইথাগোরাসের সূত্র ট্রিপলেট 6 স্কয়ার মানে কিমান 36 এই 6 স্কয়ার 8 স্কয়ার মানে 64 ইকুয়ালস টু 100 36 64 প্লাস করলে 100 এর সমান হয় স্কয়ারের লগত আছে ইয়াতে চাওকচোন 6 8 10 আছে তাৰ মানে নাম্বার কেইটা দেখাৰ লগে লগে ইয়াতে গম পাব লাগিব যে এটো ট্রিপলেট হয় যেতিয়া মই এইটো লিখা আছে 4 root x plus 8 4 root x equals to 10 4 root x এইটো যদি মই এইটোৰ লগত তুলনা কৰো তেনেহলে কি হ'ব এইটো স্কয়াৰৰ সমান তাৰ মানে 4 root over 4x equals to 4 root x equals to কিমান আহি যাব 2 স্কয়ার আছে ইয়াতে 6 ৰ পাৱাৰ স্কয়াৰ ইয়াতে আছে 3 এতিয়া যেনেকে root হেফালে লৈ গলে স্কয়াৰ হয় কিউব root হেফালে লৈ গলে কিউব হয় ঠিক তেনেকে 4 root হেফালে লৈ গলে টু দি পাৱাৰ 4 হৈ যাব তাৰ মানে x equals to 2 to the power 4 2 to the power 4 মানে হল आंसर হ'ব হল অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर কিমান ধুনীয়া এটা প্ৰশ্ন ভাল লাগি গৈছে হয় নে নহয় ঠিক আছে জাস্ট আপোনালোকে হৰুকে মনত ৰাখিব বস্তুটো ঠিক আছে এনেকা প্ৰশ্ন মই দিছো যাতে আপোনালোকৰ কনসেপচুৱেল ক্লিয়াৰিটি আহে কিন্তু একচুয়ালি এনেকা প্ৰশ্ন নিদিয়ে মানে নিদিয়ে ঠিক আছে এই কাৰণে মই ডাইৰেক্ট কৈ দিছো নিদিয়ে যদি নিদিয়ে তথাপিও মই লৈ আহিছো আপোনালোকে অকনমান গম পাব লাগে বস্তুবোৰ কেনেকে হয় ট্রিপলেটটো আপোনালোকে ইয়াতে গম পাই গলে কিছুমান কাৰ্পেন্টাৰে 20 দিনৰ ভিতৰত এটা কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কিছুমান কাৰ্পেন্টাৰে কি কৰিলে এটা কাম সম্পূৰ্ণ কৰিব লাগে কিমান দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব 20 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতি দিছে ঠিক আছে কিমান দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতি দিছে মানে এটা টাইম দিছে 20 দিনৰ ভিতৰত ঠিকা লয় নহয় কামটো এই আমি কাম দিনটো 10 দিনৰ ভিতৰত শেষ কৰি কিমান কাৰ্পেন্টাৰ আছিল মই নাজানো মই ধৰিছো কাৰ্পেন্টাৰ আছিল x ঠিক আছে কাৰ্পেন্টাৰ আছিল x এতিয়া 20 দিনৰ ভিতৰত এটা কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিলে কিমান দিনৰ কাম কৰিব ইহতে 20 দিন কাম কৰিব ওয়ার্কার ইনটু টাইম ইকুয়ালস টু ওয়ার্ক ঠিক আছে কিন্তু কি কইলে কাম আৰম্ভ হোৱাৰ পিছত 8 জন অনুপস্থিত আছিল কাম আৰম্ভ হোৱাৰ পিছত 8 জন কি আছিল ওয়ার্কার অনুপস্থিত আছিল মানে যদি এতিয়া x আহিছে 8 জন যদি ইয়াৰ পৰা গুছি যায় মই এটো কি বুলি কম x - 8 মই x টা লেবাৰ লৈ আহিছো 8 জন লেবাৰ তাৰ পৰা গুছি গ'ল এতিয়া মোৰ হাতত কিমানটা লেবাৰ আছে x - 8 ঠিক আছে ইনটু এতিয়া 8 জন গুছি যোৱাৰ বাবে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব লগা হল 40 দিনত ঠিক আছে কামটো তো সেম কামে ন তো 40 দিন সম্পূৰ্ণ কৰিব লাগে মই কি মানে মোৰ আজি খং উঠি আছে যে বস্তুখিনি এইফালে ইমান দূৰ কিয় আহিছে এটো ইমান বোৰ্ডটো মোক লাগে অকমান স্পেস লাগে এক বাৰবাৰ কৈছো মই যে স্পেস নাই ইয়াতে মই কি লিখিম ইয়াতে কি মানে কিহৰ কাৰণে এটো দিছ হৈছে ঠিক আছে হ'ব এতিয়া এটো কাম দুটো সেম এতিয়া মই এটো লিখিব পাৰো x * 20 = x - 8 into 40 কাৰণ কাম এটোও কাম হয় কাম দুটা সেমে কাম কৰিছে তেনে মই এটো আৰু এটো সেম বুলি লিখিব পাৰো এতিয়া 20 * x কি হ'ব 20x = 40 * x কি হ'ব 40x 40 * 8 - 40 * 8 কিমান হৈ যাব 40 * 8 320 ঠিক আছে এইফালে 20x আছে মই 20x লিখিলো 40x এইফালে আহিলে -40x এতিয়া বহুত আগৰ স্যার -40x নহয় +40x কাৰণ ইয়াতে 40x তো মাইনাসত আছে না আরে ভাই 14x মাইনাসত নাই 14x এর আগফালে কি আছে এইফালে হিডেন চিন 40x এর আগফালে কি চিনটো আছে প্লাস চিনটো তো এইটো 40 চিন এইটো 320 চিন এইটো তো 40 হেইফালে গলে ইয়াৰ প্লাস চিনটো মাইনাস হৈ যাব এইটো কথা আপোনালোকে ভুল নকৰিব বহুত এইটো ভুল কৰে মই চাইছো ঠিক আছে ইকুয়ালস টু -320 এতিয়া 20 টাৰ পৰা 40 টা গলে কেইটা থাকিব 20 টা কিন্তু 20 ৰ পৰা -40 মানে -20x ইকুয়ালস টু -320 শূন্য আৰু সরি মাইনাস আৰু মাইনাস কাটি দিলো মই x ইকুয়ালস টু কিমান হ'ব 320 ডিভাইডেড বাই 20 শূন্য আৰু শূন্য কাটি দিলো 2 এর 1 কাটি দিলে কিমান হৈ যাব 16 তাৰ মানে প্ৰকৃততে 16 টা ওয়ার্কার আছিল ঠিক আছে প্ৰকৃততে 16 টা ওয়ার্কার আছিল ঠিক আছে ইয়াৰ পৰাই গম পোৱা যায় যদি x টা ওয়ার্কার 20 দিনত কামটো কমপ্লিট কৰিলে 8 জন যোৱাৰ পিছত 40 দিন মানে এটো বাঢ়ি গল টাইমটো বাঢ়ি গল তাৰ মানে ওয়ার্কার ডাবল আছিল ঠিক আছে আপোনালোকে তাতে যদি ধৰিব পাৰে ধৰিলে একো আপত্তি নাই ঠিক আছে ঠিক আছে ঠিক আছে এটা নেক্সট প্ৰশ্নলৈ আমি আগৈ তো আকৌ কি কৰিলে মই এটো ধৰিবই পৰা নাই এটো 3x2 বাদ দিও এটো ঠিক আছে এটো চাও
চাও প্ৰশ্নটো ক্লিয়াৰ দেখা গৈছে নে মই এবাৰ চাই লৈছো কেনেকা প্ৰশ্নটো দেখা গৈ আছে তথাপি মই লিখি লৈছো এবাৰ হা ইয়াতে কি কৈছে 1/4 of 18 divided by 4 of 18 divided by 6/5 নেকি এইটো কেমেৰাটো ভাল দেখিব 6/5 plus 6/5 plus 1/8 plus 7/4 plus 7/4 plus 7/4 into 1/15 1/8 plus 7/4 into 1/18 1/15 into 1/15 এটো সমাধান কৰিলে ভ্যালুটো কিমান আহিব ওকে নো প্ৰবলেম ঠিক আছে এটো 1/4 আছে মই 1/4 লিখিলো অব মানে পূৰণ 18 মানে 18 লিখিলো হৰণ চিনটোক যেতিয়া মই পূৰণ চিন বনাই দিম এইটো উলটি যাব মানে 5/6 5 টো ওপৰত 6 টো তলত আহিব ঠিক আছে প্লাস 1/8 7/4 প্লাস কৰিলে কিমান হ'ব LC 8 আৰু 4 ৰ LCM হ'ব 8 8 এর এইটো হৰণ কৰিলে 8 এর 8 হৰণ কৰিলে 1 1 এর একক পূৰণ কৰিলে 1 ঠিক ইয়াতে প্লাস লাহেকে মই প্লাস দিলো 4 এর 8 হৰণ কৰিলে কিমান 2 4 2 গুণ 8 4 এর 8 হৰণ কৰিলে 2 2 আকৌ হাতৰ লগত পূৰণ কৰিলে 14 into 1/15 ঠিক আছে এতিয়া আপুনি ইয়াতে চাব ঠিক আছে 2 এৰে মই এক কাটি দিলো 2 2 এৰে মই এক কাটি দিলো 9 3 এৰে মই এক কাটি দিলো 3 3 এৰে মই এক কাটি দিলো 2 3 5 গুণ এইফালে হ'ব 15 2 2 গুণ এইফালে হ'ব তলত 4 প্লাস 14 আৰু 1 যোগ কৰিলে কিমান হ'ব 15 divided by 8 into 1/15 15 আৰু 15 কাটি দিলো কিমান থাকিব 1/8 15/4 যোগ 1/8 এটো কিমান হৈ যাব 4 আৰু 8 ৰ এলসিএম 8 4 ৰে 8 হৰণ কৰিলে কিমান হ'ব 2 2 এৰে 15 পূৰণ কৰিলে কিমান হ'ব 30 তাৰ মানে মই ইয়াতে লিখিম 30 যোগ 8 ৰে 8 হৰণ কৰিলে 1 1 ৰে একক পূৰণ কৰিলে 1 31/8 হ'ব आंसर এটো 31/8 অপশন নম্বৰ এ ইজ দি কারেক্ট आंसर টাইপিং অন মিস্টেক হৈছে আপোনালোকে অকনমান কনসিডাৰ কৰি লব ঠিক আছে আশা কৰিছো আপোনালোকে বস্তুখিনি ভালদৰে বুজি পাইছে ঠিক আছে তো আজিৰ কাৰণে এইখিনি আছিল আশা কৰিছো প্ৰশ্নখিনি আপোনালোকক ভাল লাগিছে ভিডিওটো ইমান বেছি শেয়াৰ কৰি দিব যাতে আপোনালোকৰ ফ্ৰেন্ডছৰ ভিডিওটো পাই যায় ইমান এটা শেয়াৰ কৰি দিয়ক ইমান এটা শেয়াৰ কৰি মোক ভাল লাগিব আশা কৰিছো আপোনালোকে মোক সাপোৰ্ট কৰিব মই আপোনালোকৰ ওপৰত এটা ট্ৰাষ্ট ৰাখিছো ঠিক আছে আপোনালোকক ইমান ধুনিয়া কন্টেন্ট দিয়াৰ পিছত আপোনালোকে অকনমানটো সাপোৰ্ট কৰিব লাগিব ঠিক আছে আজিৰ কাৰণে আপোনালোকে পঢ়ি থাকক মেহনত কৰি থাকক অহাকালি আকৌ নতুন ভিডিও লৈ আহিম মোস্ট ইম্পৰ্টেন্ট কোশ্চেন পাৰ্ট নম্বৰ 5 আজিৰ কাৰণে ধন্যবাদ টাটা বাই বাই গুড নাইট লাভ ইউ অল